নমস্কাৰ মই গীতাঞ্জলি শৰ্মা পুনৰ এটা নতুন ভিডিঅলৈ আপোনালোকৰ মাজলৈ আহিছো পিংক লিপস গুলপীয়া উঠৰ ওপৰত কিমান কেটা গান আছে ভাবকচোন এজুৰি গুলপীয়া উঠে আমাৰ ছালখনক কিমান সজীৱ কৰি তোলে পিংক এণ্ড সফট লিপস দেখিলে এনেকুৱা লাগে ন যে এই মানুহজন কিমান হেলদি দেখিবলৈ কিমান ধুনীয়া আমি বহুতে ভাবো যে স্মোকিং কৰাৰ কাৰণে আমাৰ উঠৰ যেটো কালাৰ হেতু চেঞ্জ হয় কোলা হৈ যায় উজ্জুৰি আমি কি ভাবো বেছি সিগাৰেট খোৱা কাৰণে উজ্জুৰি কোলা পৰিছে কেৱল স্মোকিং এৰ কাৰণ নহয় উঠ কোলা পৰাৰ এটা খুব ডাঙৰ কাৰণ কি জানে হেয়া হল আপোনালোকৰ শৰীৰত এটা প্ৰমুখ ভিটামিনৰ অভাৱ ঘটিছে আজি এই বিষয়ে কথা পাতিম যদি আপোনাৰ উজ্জুৰি কোলা পৰিছে তেতিয়ালে হেইটো কি সংকেত দিয়ে জানে আপোনাৰ শৰীৰৰ ভিতৰত ভিটামিন B12 ৰ অভাৱ হৈ আছে ভিটামিন B12 এ ৰক্ত কক্ষিকাবোৰৰ উৎপাদনত সহায় কৰে ভিটামিন B12 ৰ অভাৱ হলে ৰক্ত কক্ষিকাবোৰৰ যেটো উৎপাদনৰ মাত্ৰা আছে হেয়া কমিব আপোনালোকৰ ছালৰ ৰং হলনি হ'ব আৰু উজ্জুৰি যে হেয়া শুকান হৈ পৰিব আৰু কোলা পৰিব গুলপীয়া উঠ পাবলে ভিটামিন B12 যুক্ত খাদ্য খোৱা কৰক ভিটামিন B12 ৰ কাৰণে আপোনালোকে কণী খোৱা কৰক লগতে গাখীৰ আৰু গাখীৰৰ পৰা যিবোৰ বস্তু তৈয়াৰ হয় যেনে ধৰক পনীৰ দৈ আৰু মাশৰুমত থাকে ভিটামিন B12 কি খাদ্যত ভিটামিন B12 আছে তাৰ ওপৰত এটা ধুনীয়া ডিটেইল ভিডিও আছে মোৰ চেনেলত হেয়া চাই লব আপোনালোকে এই খাদ্যবোৰৰ বাহিৰেও আপোনালোকে উঠত ঘি লগোৱা কৰক যেতিয়া ঘি লগাব তেতিয়া আপোনালোকৰ উঠৰ যেটো কোমলতা হেয়া আপোনালোকে প্ৰাকৃতিকভাৱে পাব আপোনালোকে ঘি লৈ লব আৰু এটা আঙুলিৰে লাহে লাহে এটা আঙুলিৰে আপোনালোকে এনেকে মাসাজ দিব তেতিয়া আপোনালোকে উঠৰ যেটো গুলপীয়া কালাৰ আছে হেয়া পাব ইয়াৰ পিছত হাইড্ৰেচন আমাৰ বডিক পানী লাগে পানী খোৱা কৰক 2.5 পৰা 3 লিটাৰ পানী সদায় খাব লাগে যদি পানী কমকে খায় তেতিয়াও আমাৰ ছালৰ ৰং হলনি হয় কোলা পৰিব ধৰে ছাল আৰু এটা কাৰণ কি জানে সান এক্সপোজাৰ আমি যেতিয়া বাহিৰলৈ ওলাই যাওঁ ক্ৰীম এপ্লাই কৰো মুখত সানস্ক্ৰিন লোশন লগাও কিন্তু উঠত কি কৰো আমি লিপষ্টিক কিন্তু হে লিপষ্টিকত SPF আছে নে নাই হে আপোনালোকে চাইনে কেতিয়াবা আমি ভাবো যে লিপষ্টিক লগালো বাস আমাৰ লিপ এতিয়া একদম বঢ়িয়া হৈ থাকিব ধুনীয়া দেখিব লাগে বাস কিন্তু তেনেকুৱা নহয় যদি বহুত বেছি সান এক্সপোজাৰ হয় ৰ'দত যায় আপুনি মুখখনতটো আপুনি সানস্ক্ৰিন লোশন এপ্লাই কৰে কিন্তু উঠৰ ওপৰত কি কৰিছে সেই কাৰণে সান এক্সপোজাৰৰ পৰা নিজক বচাই ৰাখিব বেছি ৰ'দত নুলাব আৰু যদি ৰ'দত উলাব লগিয়া হয় তেতিয়া হলে স্কিনৰ ওপৰত যেনেকে সানস্ক্ৰিন লোশন এপ্লাই কৰে ঠিক তেনেকে উঠৰ ওপৰত SPF থকা লিপ বাম নাইবা লিপষ্টিক ইউজ কৰিব ইয়াৰ পিছত বিশেষকৈ মহিলাসকলৰ কথা কৈছো মই লিপষ্টিক এপ্লিকেশন আপুনি কেনেকুৱা লিপষ্টিক ইউজ কৰে যদি বহুত সস্তীয়া দেশী ব্ৰ্যান্ডৰ লিপষ্টিক ইউজ কৰে তেতিয়ালে কি হ'ব আপুনিটো নাজানে তাত কি ইনগ্ৰেডিয়েন্ট আছে কি বস্তু ইউজ কৰিছে ইমান এটা সস্তীয়া বস্তু কিনা মানে ভাবকচোন তাৰ ভিতৰত সেই যে ইনগ্ৰেডিয়েন্টবোৰ সেই বস্তুবোৰ যে ইউজ কৰিছে হেবোৰ আৰু কিমান সস্তীয়া হ'ব এটা খুব বেয়া ব্ৰ্যান্ডৰ সস্তীয়া লিপষ্টিকে আপোনাৰ উঠৰ কালাৰ চেঞ্জ কৰি দিব পাৰে একদম কোলা হৈ যাব পাৰে সেই কাৰণে পাৰিলে মেকআপ আইটেমৰ পৰা দূৰত থাকক আৰু যদি মেকআপ কৰি ভাল পায় তেতিয়ালে চেষ্টা কৰিব অকমান ভাল ব্ৰ্যান্ডৰ মেকআপ আইটেমছ কিনিবলে দিল্লীত বহুত ঠাণ্ডা পৰিছে আৰু শুনিছো অসমতো ঠাণ্ডা ষ্টাৰ্ট হৈ গৈছে সো ঠাণ্ডাৰ পৰা নিজক বচাই ৰাখিব যাতে বেমাৰ নহয় তেন্তে আজিলৈ আহিছো এটা নতুন ভিডিঅলৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম stay happy and stay healthy love you all